আমি কেতিয়াবা কিছুমান কাম কৰিব গ'লে কিছুমান কথাৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়, কাৰণ আমি সমালোচনা এইটো কাৰণতে সন্মুখীন হ'বলগীয়া হয় শুদ্ধ পথত চলাৰ কাৰণে। ঠিক তেনেকুৱা কথা, যোনে যি ভাবে, যোনে যি কয় কৈ থাকক, আমি খালি লাগে দিনে দিনে ভিডিঅ' বনাব লাগে। ভিডিঅ' কোনে কি কয়, কোনে কি ভাবে তাত আমাৰ, কিন্তু মাজে মাজে আমি কমেডি ভিডিঅ' বনাওঁ। কিন্তু মোৰ ফ্ৰেণ্ডবিলাক নোহোৱাৰ কাৰণে মই অকলশৰীয়া হৈ এনেকৈ মই ব্লগ ভিডিঅ' বনাব লগা হৈছে। এয়া হাল মোৰ। বৰ্তমান মই এনেকৈ ধান কাটিবলৈ আহিছোঁ। এয়া মোৰ পথাৰৰ দৃশ্য। কাৰণ ছ'চিয়েল মিডিয়াত কাম কৰিবলৈ ইচ্ছা, কিন্তু কি ক'ম আৰু, এয়াই দশা আৰু। ভালকৈ এটা ভিডিঅ' বনাবলৈ নোৱাৰিছোঁ, তথাপিতো ধান কাটিবলৈ আহিছোঁ। মই ভাবিলোঁ কি ধান কাটাৰে এটা ব্লগ কি কৰিম, গাঁৱৰ পৰিৱেশ অলপ দেখাই দিওঁ। এইখন হৈছে মোৰ শুৱনি পথাৰ, ধাননি পথাৰ হয়। আচলতে জীৱনটোনো আৰু কি আৰু, এনেকৈ হাঁহি ধেমালি কৰি পাৰ কৰিব পাৰিলেই হ'ল। দুখ সুখ হোৱাৰ মাজতে কষ্টটো থাকিবই। ঠিক তেনেকৈ আৰু আগৰ ফালে ধান আছে মানে, এইখিনি মই বৰ্তমান জহা ধান কাটি আছোঁ। আগৰ ফালে বনি ধান আছে, তাকে মানে দেখাই আছোঁ মই। আগৰ ফালে যাব লাগিব বহুত দূৰত, খুব ৰ'দ দি আছে, তাৰ মাজতে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যিসকলে মোৰ ভিডিঅ'টো চাইছে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। সকলো ভালে থাকক। ৰ'দ, খুব ৰ'দত মানে ধান কাটিবলগীয়া হৈছে। যদি চাই আছে ৰ'দ হয়, তেতিয়াহ'লে আপুনি এটা লাইক কৰি দিব, কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ মই বহুত দিনৰ পৰা কাম কৰি আছোঁ ছ'চিয়েল মিডিয়াত, খুব ভালদৰে সফল হ'বলৈ পৰা নাই। ইচ্ছা কৰিলে আপোনালোকে সফল হ'বলৈ মোৰ বেছি টাইম নালাগে। পাৰিলে ভালে থাকিব। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ।